ৰাতিপুৱা খকত গাখীৰ চাহৰ লগত ফ্ৰাই ডিম মাৰি দিয়াৰ পাছত মোৰ এনেকুৱা থেলথেলীয়া পায়খানা হৈছে নহয়। যাওঁ ফুলেণ্ডৰ হাতত কওঁগেচোন মোৰ পায়খানা হৈছে বুলি। ভেবা তহঁতৰ পৰীক্ষা কেতিয়াও বছৰিকা? আমাৰ বছৰিকা পৰীক্ষালে আৰু 3 দিন আছে। পৰীক্ষালে 3 দিন আছে, এতিয়াও পঢ়া নাই তই? বেগেটা পগা যা, নহলে মাৰ দিম একদম হুতুৰ হুতুৰ। পঢ়িমগে নহয়, কিবা 3 দিন আছে, কাইলে পঢ়িলেও হ'ব। চাওঁ তই গৈছ নে ইয়াৰ পৰা? পুপা গৈছো নেমাৰিবা। ঠিক আছে, বেগেতে কিতাপ মেল গৈ যা। বাচিলো দেই কেনেবাকে। ফুলেণ্ডাৰ কি হ'ল কওক, ইমান আমন জিমনকে আছে যে? মানে কি কওঁ এতিয়া, হেই কি মানে কৈ আছে, কি হ'ল কওক তাৰ আগৰ খিনি। মোৰ পকাৰ ফাটিল। আইয় হাতীৰ গোবৰ চাম্পা পৰি, আমাৰচোন পোকৰ সৰুৰ পৰাই ফুটা, আপোনাৰ এতিয়াহে ফুটিছে নে? তুমি বুজি পোৱা নাই, মোৰ পায়খানা হৈছে, পায়খানা ৰাতিপুৱাৰ পৰা। পায়খানা হৈছে, মই বোলো পোকৰ ফুটিল, কেতিয়াবা পোকৰ ফুটিল, আমাৰচোন সৰুৰ পৰাই ফুটা আছে। বলক তেনেহলে ডক্তৰৰ ওচৰলৈ লৈ যাওঁ, হাতী বেজি এটা দি দিব লাগিব। ভুল নালাগেও মোক হাতীৰ বেজি, মই যাওঁ দেই, বাই বাই। হেই কোনফালে যায় আপুনি? যাবই লাগিব হস্পিটাল, নহলে ভাল হবনে আপোনাৰ? ফুলেণ্ডাৰ নমুৱাই মোক, মই নাযাওঁ হস্পিটাল। নাই হস্পিটাল নগলে কেনেকে ভাল হব, বলক এতিয়া। ফুলেণ্ডাৰ নাযাওঁ নেকি, মোৰ ভয় লাগিছে দেই। হেই ইমান বুঢ়া মানুহটো হৈ বেজিলে ভয় কৰিব লাগে নে বাৰু? বেজি নিদিয়ে চাগে, দৰৱ দিব চাগে, আপুনি টেনচন লব নালাগে। মই তেনেহলে যামেই আৰু এতিয়া। হিৰো ষ্টাইল বুঢ়াকা। আহক হিৰো ষ্টাইল পিছত মাৰিব। নহয় ফুলেণ্ডাৰ, হস্পিটালত যাতে কোনোবা বুঢ়ী মানুহ দেখো লাইন মাৰিব লাগিব নহয়। আইও বুঢ়াৰ এফালে পায়খানা, এতিয়া ষ্টাইল মাৰিবলেহে মৰিছেগে। নাৰ্ছ, ডক্তৰ আছে নে বাৰু? হেৰি মানে ৰোগী এজন আনিছিলো মই। হয়। ৰোগীজনৰ নাম দনিকণা। জাতিলাও তলৰ পচা খুটা নহয় দনিকণাৰ নাম হে, মাছ নহয়। হ'ব এইজন নেকি দনিকণা? আপোনাৰ পায়খানা হৈছে ন? পায়খানাটো হোৱাৰ কাৰণ জানেনে? কেলে হৈছিলে পায়খানা? জানো ছাৰ, ৰাতিপুৱা গাখীৰ চাহ লগত ডিম মাৰি দিছিল খকাৰ চোতাত। তেন্তে একো প্ৰব্লেম নাই, আপুনি এই বিচনাখনত শুই দিয়ক, মই 1 মিনিটতে ঠিক কৰি দিম। মোৰ পকাৰ হাৱাই ডাক্তৰ, মোক ঘূৰা বেজি কেলা দিলে আপুনি? এনেকুৱা বিষালে নহয়। এইটো বেজি ভাতৰ লগৰ পানী, পিছে আপোনাৰ পায়খানা ৰখিল নাই চাওক। গম নাপাওঁ নহয় ডাক্তৰ, আপুনি ঘূৰা বেজি দিলে যদি ভাল হ'ব চাগে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ভিডিঅ'টো যদি ভাল লাগিল চাই মেলি লাইক কমেন্ট শ্বেয়াৰ কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ, বাই বাই। আপোনাৰ যদি ৰোগ বা পায়খানাৰ যদি বেলেগ বেমাৰ হয় তেনেহলে
ডাক্তৰ আৰু চৰালে আহিব বেলেগ কাটে নাযাব চাই বাদ এতিয়া যাব পাৰে কিন্তু ছাবস্ক্ৰাইব নকৰাকে নহয় মোৰ ভিডিঅ'বোৰ বহুত মানুহে চাই আৰু ছাবস্ক্ৰাইব নকৰে দুখ লাগে বহুত